সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত অসম পুলিচৰ লিখিত পৰীক্ষাৰ সহায় হোৱাকৈ সম্পূৰ্ণ সিলেবাস অনুসৰি গণিতৰ আহিব পৰা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম মই ভাবো এই ভিডিঅ'টো আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব কাৰণ ইয়াত থকা কোৱেশ্চনখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা ফাৰ্স্ট কোৱেশ্চনটো আছে The 6-digit number 54321A is divisible by 9, where A is a single digit whole number. Find A. মই কোৱেশ্চন খিনি অসমীয়াটো লৈ আহিছো আপোনালোকৰ সুবিধাৰ্থে অসমীয়াত কি আছে ছটা অংকযুক্ত সংখ্যা 54321 9 এৰে সম্পূৰ্ণ বিভাজ্য হয় যত এ এটা পূৰ্ণ সংখ্যা এৰ মান হ'ব অপচন একেটা দিছে এটা আমাক দিছে 54321A ইয়াক 9 এৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় এ মানটো উলিয়াব কৈছে হয়নে মানে ইয়াত এ মান কি হলে এই গোটেই সংখ্যাটোক 9 এৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব হেতু আমাক উলিয়াবলৈ কৈছে এতিয়া এই সংখ্যাটোক 9 এৰে বিভাজ্য হ'বলৈ হলে কি হ'ব লাগিব ইয়াৰ ডিজিট কেটাৰ যোগফলটোক 9 এৰে ডিভাইড অৰ্থাৎ সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব হয়নে এতিয়া এইকেইটা আমি প্লাস কৰি চাম ডিজিট কেটা 5 plus 4 9 9 plus 3 12 12 plus 2 14 plus 1 15 plus a এটা 15 ক 9 ৰে ডিভাইড নহয় a ভ্যালু যদি আমি 3 দিও অৰ্থাৎ 15 plus 3 ইকুৱেল টু কি পাম 18 এটা 18 ক 9 ৰে ডিভাইড হয় হয়নে তাৰ মানে আমি কি পালো a মান 3 a মান ইয়াত যদি 3 বহাও তেতিয়া আমি পাম 54321 3 হয়নে ইয়াক 9 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় এটো কৰি চাব 9 এৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় সো ইয়াত a মান কি হ'ব অপচন ডি 3 অপচন ডি 3 হ'ব ইয়াত a মান এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো পিছৰ প্ৰশ্নটো আছে find a least number which will leave remainder 5 when divided by 8 12 16 and 20 কোৱেশ্চনটো অসমীয়াত আছে 8 12 16 20 এৰে কোনটো সংখ্যা হৰণ কৰিলে 5 ভাগহে থাকি যায় ইয়াত আমাক চাৰিটা সংখ্যা দিছে ইয়াক এই সংখ্যা কেইটাৰে হৰণ কৰিলে ভাগহে কিমান থাকি যায় 5 8 এৰে হৰণ কৰিলে 5 থাকি যাব 12 এৰে হৰণ কৰিলে 5 থাকি যাব 16 এৰে হৰণ কৰিলে 5 থাকি যাব 20 এৰে হৰণ কৰিলে 5 ভাগহে থাকি যাব এতিয়া আমি প্ৰত্যেকটোকে এইকেইটাই হৰণ কৰি চাইও কৰিব পাৰো আনসাৰটো কিন্তু তেনেকে সময় বেছি ল'ব সো আমি কি কৰিব লাগিব এই সংখ্যা কেইটাৰ আমি এলসিএম অৰ্থাৎ লসাগু উলিয়াব লাগিব আৰু লসাগু যি পাম তাৰ লগত 5 যোগ কৰি দিলে যেটো পাম হেতু হ'ব ইয়াৰ আনসাৰ এতিয়া 8 12 16 আৰু 20 ৰ লসাগু কেনেকৈ উলিয়াব লাগে মই দেখাই দিছো 8 12 16 20 প্ৰথম 2 এ হৰণ কৰিম 2 4 গুণ 8 2 4 গুণ 12 2 8 গুণ 16 2 10 গুণ 20 আকৌ 2 এ হৰণ কৰিম 2 2 গুণ 4 2 3 6 2 4 8 2 5 গুণ 10 আকৌ 2 এ হৰণ কৰিম এবাৰ গল 3 ঘৰ না যায় নামি আহিলে 4 দুবাৰ যাব 5 টক না যায় নামি আহিলে এটা এই গুটেই কিটা পূৰণ কৰিলে আমি যেটো সংখ্যা পাম হেতু হ'ব এই কিটাৰ এলসিএম অৰ্থাৎ লসাগু 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40 40 ৰ লগত 2 পূৰণ কৰিলে 80 পাম 80 লগত 3 পূৰণ কৰিলে আমি পাম 240 এই সংখ্যা কিটা আমি লসাগু কি পালো গুটেই কিটাৰ 240 পালো হয়নে এটা 240 ৰ লগত ভাগহে কিমান থাকি যায় বুলি কৈছে 5 5 যোগ কৰিম তেতিয়া আমি কি পাম 245 245 সো 245 ক যদি এই সংখ্যা কিটা আমি হৰণ কৰো 5 প্ৰতিবাৰতে ভাগহে হিচাপে থাকি যাব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে if 1 cube plus 2 cube plus dot 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 plus 10 cube equal to 3025 find 2 cube plus 4 cube plus dot 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 plus 20 cube option ekita dise amak ki dise jodi 1 cube plus 2 cube plus dot 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 plus 10 cube equal to 3025 hoy teti amak 2 cube plus 4 cube plus dot 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 plus 20 cube to uliabo koise amak ki uliabo koise 2 cube plus 4 cube plus dot 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 up to 20 cube লকে কিমান হ'ব উলিয়াব কৈছে হয়নে এতিয়া ইয়াৰ আমি যদি 2 কিউব টো কমন লওঁ তেতিয়া ইয়াত কি থাকিব 1 কিউব ইয়াত কি থাকিব 2 কিউব প্লাস এনেকৈ কৈ থাকিব ইয়াত কি থাকিব 10 কিউব হয়নে 2 কিউব
এটো ইকুৱেল কি দিছে 3025 সো ইয়াত আমি বহাই দিম 3025 2 কিউব মানে কিমান 8 ইনটু 3025 এইটো লগত আমি 3025 ইনটু কৰিলে কি পাম 24200 এটো পূৰণ কৰি চাব আমি এটো সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন টো আহিছো নেক্সট কোৱেশ্চন টো আছে the difference between the greatest and the least 4-digit numbers that begins with 3 and end with 5 is question to অসমীয়াত আছে 3 আৰম্ভ আৰু 5 ৰে শেষ হোৱা চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য হ'ব এতিয়া 3 আৰম্ভ আৰু 5 ৰে শেষ হোৱা চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰটো হ'ব যাৰ প্ৰথম 3 আহিব আৰু শেষৰটো 5 ডিজিট কেটা আছে চাৰিটা মাজত কি দিব পাৰিম তেতিয়া দুটা 9 এটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰুটো কি হ'ব 3005 ইহঁতৰ পাৰ্থক্য অৰ্থাৎ মাইনাস কৰিলে আমি কি পাম 5 - 5 0 9 9 সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে if the sum of two numbers is 14 and their difference is 10 find the product of these two numbers question to অসমীয়াত আছে দুটা সংখ্যাৰ যোগফল 14 আৰু পাৰ্থক্য 10 হলে সংখ্যা দুটাৰ পূৰণফল নিৰ্ণয় কৰা অপচন কিটা দিছে এতিয়া আমাক দুটা সংখ্যাৰ যোগফল দিছে 14 আমি সংখ্যা দুটা x আৰু y বুলি ধৰি লম ঠিক আছে যত x টো y কে ডাঙৰ যোগফল দিছে 14 সো আমি কি লিখিব পাৰিম x + y = 14 আৰু পাৰ্থক্য কেতিয়া পাম ডাঙৰটো বা সৰুটো বিয়োগ কৰিলে অৰ্থাৎ x - y = কি দিছে 10 আমাৰ সংখ্যা দুটাৰ পূৰণফল উলিয়াব কৈছে আমাক কি উলিয়াব কৈছে x * y উলিয়াব কৈছে এতিয়া আমি যদি এটো অতি সহজে কৰিবলৈ বিচাৰো তেতিয়া আমি কি কৰিম সংখ্যা দুটাৰ যোগফলক স্কয়াৰ কৰিম অৰ্থাৎ 14ক স্কয়াৰ কৰিম তাৰ পৰা সংখ্যা দুটাৰ পাৰ্থক্য যেটো দিয়া থাকে তাক স্কয়াৰ কৰি মাইনাস কৰিম অৰ্থাৎ 14 স্কয়াৰ কৰিম মাইনাস 10 স্কয়াৰ আৰু ইয়াক ডিভাইড কৰিম 4 এ এটো ক্যালকুলেট কৰি আমি যেটো পাম হেতুই হ'ব সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ xy 14ক স্কয়াৰ কৰিলে আমি পাম 196 10ক স্কয়াৰ কৰিলে আমি পাম 100 ডিভাইডেড বাই 4 196 ৰ পৰা 100 মাইনাস কৰিলে আমি কি পাম 96 ডিভাইডেড বাই 4 4 এ 96 ক ডিভাইড কৰিলে আমি পাম 24 আমি কি পালো x * y = 24 সংখ্যা দুটাৰ পূৰণফল কি হ'ব তেতিয়া 24 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এই শৰ্ট ট্ৰিকটো আমি কৰ পৰা পালো মই দেখাই দিছো এটা এলজেব্ৰিক ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে a + b হোল স্কয়াৰ minus a minus b whole square equal to 4ab ইয়াত a আৰু b জায়গাত আছে x আৰু y a plus b whole square minus a minus b whole square equal to 4ab ইয়াৰ পৰা আমি ab equal to কি পাম 4 to এটো সাইডে নিলে কি হ'ব a plus b whole square minus a minus b whole square divided by 4 equal to ab এটো হয়নে a plus b whole square মান দিছে 14 গতিকে আমি 14 স্কয়াৰ কৰিছো minus a minus b whole square a minus b a জায়গাত x আছে b জায়গাত y আছে কি দিছে 10 স্কয়াৰ থকাৰ কাৰণে 10 স্কয়াৰ কৰিছো ডিভাইডেড বাই 4 এই শৰ্ট ট্ৰিকটো আমি এই ফৰ্মুলাটোৰ পৰা এনেকে আনিছো ঠিক আছে এটা হৈছে ইয়াৰ সলিউশন ইয়াৰ বিষয় কোৱেশ্চনটো আছে The product of two numbers is 4107. If the HCF of these numbers is 37, then greater number is. Question to অসমীয়াত আছে দুটা সংখ্যাৰ পূৰণফল 4107 যদি গসাউ 37 হয় তেন্তে ডাঙৰ সংখ্যাটো হ'ব অপচন এটা দিছে আমাক দুটা সংখ্যাৰ পূৰণফল দিছে 4107 আৰু HCF দিছে 37 হয়নে
এতিয়া আমি কি কৰিম 4107 ক 37 এ ডিভাইড কৰি দিম এটো ডিভাইড কৰি চাব আমি ডিভাইড কৰিলে কি পাম 111 অৰ্থাৎ এই সংখ্যা দুটা পূৰণ কৰিলে আমি কি পাম 4107 তেতিয়া এই সংখ্যা দুটাৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো 111 গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো আছে three numbers are in the ratio of 3:4:5 and their LCM is 2400 eto dubar ahile and their LCM is 2400 their ACF is question to khomer ase tinta সংখ্যাৰ অনুপাত 3:4:5 আৰু লসাগু 2400 হলে গসাও হ'ব অপচন কিটা দিছে এতিয়া আমাক তিনটা সংখ্যাৰ অনুপাত দিছে 3:4:5 ইয়াত x লগাই আমি সংখ্যা কিটা 3x 4x আৰু 5x বুলি ধৰিলো ঠিক আছে এতিয়া 3x 4x আৰু 5x ৰ যদি আমি LCM উলিয়াব লগা হয় লসাগু উলিয়াব লগা হয় তেতিয়া আমি কি পাম 3 * 4 * 5 60 লগত কি হ'ব x তিনটাৰ পৰা এটা অৰ্থাৎ এই কিটাৰ আমি লসাগু কি পাম 60x যেটো প্ৰশ্নত কি দিয়া আছে 2400 সো আমি 60x ইকুৱেল টু কি লিখিব পাৰিম 2400 কথাটো বুজি পাইছেনে আমি সংখ্যা কিটা 3x 4x আৰু 5x বুলি ধৰি ললো 3x 4x আৰু 5x ৰ লসাগু কি পাম 60x যেটো দিয়া আছে প্ৰশ্নটোত 2400 সো আমি ইয়াৰ পৰা কি পাম 60x ইকুৱেল টু 2400 ইয়াৰ পৰা আমি x ইকুৱেল টু কি পাম 60 টু এটো সাইডে লৈ গলে ডিভাইড হ'ব 0 0 ক্যান্সেল গল 6 আর 240 ক্যান্সেল যাব আমি কি পাম 40 হয়নে এতিয়া আমাক গসা উলিয়াব দিছে x ৰ মান কি পালো 40 এই x ৰ মানটোৱে হ'ব এই সংখ্যা কেটাৰ গসাও অৰ্থাৎ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ 40 অপচন এ 40 গসাউটো 40 কেনেকৈ হল x ৰ মান 40 গতিকে এই সংখ্যা তিনিটা লগত 42 পূৰণ হৈ আছে 3 লগতো 40 পূৰণ হৈ আছে 4 লগতো 40 পূৰণ হৈ আছে 5 ৰ লগতো 40 পূৰণ হৈ আছে হয়নে গতিকে গসাও কি হ'ব 40 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ এটো হৈছে ইয়াৰ সলিউশন নেক্সট কোৱেশ্চন আছে the square root of 7 plus 3 root 5 into 7 minus 3 root 5 is 7 plus 3 root 5 আৰু 7 minus 3 root 5 ৰ বৰ্গমূল উলিয়াবলৈ কৈছে অপচন এ কিটা দিছে এটা আমাক কি দিছে 7 plus 3 root 5 into 7 minus 3 root 5 ৰ স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল উলিয়াব কৈছে ঠিক আছে এতিয়া এটো আমি যদি a বুলি ধৰো এটো b বুলি ধৰো তেতিয়াটো কি হ'ব a plus b ঠিক তেনেকৈ এটো হ'ব a minus b এটা a plus b into a minus b এটা ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল a plus b into a minus b equal to a square minus b square a plus b into a minus b ফৰ্মুলা কি আছিল a square minus b square ফৰ্মুলা আছিল গতিকে আমি এটো যদি এটো ফৰ্মত লিখো তেতিয়া কি হ'ব প্ৰথম আহিব 7 square minus পিছত আহিব b square মানে 3 root 5 whole square 3 root 5 whole square এটো ভাঙিলে আমি কি পাম 3 স্কয়াৰ কৰিলে 9 হ'ব root 5 ক স্কয়াৰ কৰিলে কি হ'ব 5 root 5 into root 5 কি হ'ব 5 9 into 5 আমি কি পাম 45 হয়নে এটো স্কয়াৰ ৰুট আছে 7 ক স্কয়াৰ কৰিলে আমি কি পাম 49 minus 45 মাইনাস কৰিলে আমি পাম root 4 4 ৰ স্কয়াৰ ৰুট কিমান 2 সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে root over 0.0169 into question mark equal to 1.3 অপচন এ কিটা দিছে মানে এক প্ৰশ্নবোধক চিনৰ জায়গাত ইয়াৰ ভিতৰত কোনটো সংখ্যা হ'ব আমাক উলিয়াব কৈছে হয়নে এটা আমাক দিছে root over 0.0169 into question mark তাৰ জায়গাত মই x বুলি ধৰিলো equal to 1.3 এটা ইয়াত আমি root over আঁতৰাব লাগিব গতিকে both সাইডত হোল স্কয়াৰ লগাই দিম হোল স্কয়াৰ লগাই দিলে এটো সাইডৰ স্কয়াৰটো ৰুটটো কাটি দিব তেতিয়া ইয়াত থাকিব 0.0169 into x equal to 1.3 স্কয়াৰ কৰিলে কি হ'ব 13 into 13 169 পাম
পইণ্টটো ইয়াত এটা ডিজিটৰ আগত আছে, ইটো 1.3 এটা ডিজিটৰ আগত এটা আগত আছে, মানে 1.3 ইনটু 1.3 হয়নে নহয়, এটা এটা দুটা, গতিকে আনসাৰটো দুটা আগত বহিব 1.69, সো ইয়াত আহিব 1.69, 0.0169 টো এটো সাইডলৈ গলে ডিভাইড হ'ব, তেতিয়া x ইকুৱেল আমি কি পাম 1.69 divided by 0.0169. এটা ইয়াত পইণ্টটো দুটা ডিজিটৰ আগত আছে, ইয়াত আছে এটা দুটা তিনটা চাৰিটা, তলত যদি আমি 169 লিখো, ওপৰত আমি চাৰিটা 0 দিব লাগিব, লগত 1 দি ইনটু কৰিব লাগিব, মানে 10,000 ঠিক তেনেকৈ ইয়াত যদি 169 লিখো, তলত 100 এ ইনটু কৰিব লাগিব, কাৰণ ইয়াত পইণ্টটো দুটা ডিজিটৰ আগত আছে হয়নে। এতিয়া এই দুটা 0 কেনসেল গল, 169 কেনসেল গল, কি থাকিলে অকল 100, আমি x ইকুৱেল টু কি পালোগে 100, সো ইয়াত x ৰ ভ্যালু কি হ'ব 100, সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি, অপশন বি কারেক্ট আনসার, এটো হৈছে ইয়াৰ সলিউশন। নেক্সট কোয়েশ্চন আছে, two numbers are respectively 20% and 50% more than a third number, the ratio of two numbers is, কোয়েশ্চন তো অসমীয়াত আছে, দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ 20% আৰু 50% বেছি, সংখ্যা দুটাৰ অনুপাত হ'ব, অপশন একিটা দিছে। এতিয়া আমাক কি দিছে, দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ 20 আৰু 50% বেছি বুলি দিছে, আমাক সংখ্যা দুটাৰ অনুপাত উলিয়াব কৈছে। এতিয়া আমি তৃতীয় সংখ্যাটো অৰ্থাৎ থাৰ্ড নাম্বাৰটো 100 বুলি ধৰি ললো, তেতিয়া বাকি কেইটা সংখ্যা কি হ'ব, এটা দিছে 20% বেছি, 100 20% কিমান 20 হ'ব, 100 লগত 20 যোগ কৰিলে আমি এটা সংখ্যা পাম 120, ঠিক তেনেকৈ আনটো 100 লগত 50 যোগ কৰিলে আমি কি পাম 150, যদি আমি থাৰ্ড নাম্বাৰটো 100 বুলি ধৰো, বাকি দুটা সংখ্যা কি পাম 120 আৰু 150। এতিয়া আমাক এই দুটাৰ ৰেশিও অৰ্থাৎ অনুপাত উলিয়াব দিছে, সো আমি কি পাম 120:150, ঠিক আছে। যেটো কটাকটি কৰি আমি সৰু কৰিলে কি পাম 120 divided by 150, 0 cancel গল, 3 এ cancel যাব 4, ইয়া cancel যাব 5, 4/5 যেটো ৰেশিও অৰ্থাৎ অনুপাতত লিখিলে হ'ব 4:5, সো আমি সংখ্যা দুটাৰ অনুপাত কি পালো 4:5, সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি, অপশন সি ইয়াৰ কারেক্ট আনসার, এটো হৈছে ইয়াৰ সলিউশন, ঠিক আছে। ইয়াৰ পিছৰ কোয়েশ্চনটো আছে, a sum of money is distributed among A, B, C and D in the ratio of 5:2:4:3. If C gets ₹1,000 more than D, what is B's share? Question to অসমীয়াত আছে, এক নিৰ্দিষ্ট পৰিমাণৰ টকা A, B, C আৰু D ৰ মাজত 5:2:4:3 অনুপাতত ভগাই দিয়া হ'ল, যদি C এ D তকৈ 1000 টকা বেছি পায়, তেন্তে B এ কিমান টকা পাব, অপচন একেটা দিছে। এতিয়া আমাক কি দিছে, A, B, C, D চাৰিজন মানুহ আছিলে, তেওঁলোকৰ মাজত এক নিৰ্দিষ্ট পৰিমাণৰ টকা 5:2:4:3 ভগাই দিয়া হ'ল। এতিয়া আমাক কি দিছে, C এ D তকৈ 1000 টকা বেছি পাব, C এ যিমান পাব D তকৈ 1000 টকা বেছি। এতিয়া B এ কিমান টকা পাব আমাক উলিয়াব কৈছে, B এ কিমান টকা পাব উলিয়াব কৈছে। এতিয়া যেটো অনুপাত দিয়া আছে তাত x লগাই আমি A 5x, B এ 2x, C এ 4x আৰু D এ 3x পাব বুলি ধৰি ললো। এতিয়া আমাক কন্ডিশনটো দিছে C এ D তকৈ 1000 টকা বেছি পাব, সো তাৰ পৰা আমি কি পাইছিলো C = D + 1000 হয় নহয়। এতিয়া C এ 4x পাব বুলি ধৰিছিলো, সো এই 4x বহাই দিছো, D এ 3x পাব বুলি ধৰিছিলো, 3x বহাই দিছো প্লাস 1000, 3x to এটো সাইড আনিলে কি হ'ব মাইনাস, তেতিয়া আমি পাম 4x - 3x, যেটো হ'ব x ইকুৱেল টু কি হ'ব 1000, সো আমি x ৰ মান কি পালো 1000, সো x ৰ মানটো ইয়াত বহাই দিলে A, B, C আৰু D এ কিমান টকাকে পাব হেতু ওলাই যাব, আমাক কোনে পাব উলিয়াব কৈছে B এ, গতিকে 2x ত বহাই দিম, 2 * 1000 কিমান হ'ব 2000, সো B এ কিমান টকা পাব 2000 টকা, সো এই কারেক্ট আনসার কি হ'ব অপশন সি, অপশন সি ইয়াৰ কারেক্ট আনসার। তেনেকে যদি A উলিয়াব দিলেহেঁতেন তেতিয়া আমি ইয়াত বহালোহেঁতেন, C এ দিয়া হলে ইয়াত আৰু D এ দিয়া হলে ইয়াত, আৰু মুঠ কিমান টকা যদি উলিয়াবলৈ দিলেহেঁতেন তেতিয়া আমি এই গোটেইকেইটা 1000 বহাই পূৰণ কৰি যোগ কৰি দিলোহেঁতেন, ঠিক আছে। এই কথাটো লগতে মনত ৰাখিব। সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি, এটা হৈছে ইয়াৰ সলিউশন। নেক্সট কোয়েশ্চন আছে, in a mixer 60 liter the ratio of milk and water is 2:1,
If the ratio is to be 1:2, then the quantity of water to be added in the mixer is. Question to homet ase 60 liter eta misronot gakhir aru panir onupat 2:1. He onupat 1:2 koribor babe pani kiman miholabo lagibo uliabo koise. Option ekita dise. Eta amak ki dise question to 60 literor eta misron asile jot gakhir aru pani asile. Hoine? Tat milk aru water অর্থাৎ গাখীৰ আৰু পানীৰ ৰেশিওটো দিছে 2:1 এই ৰেশিওটো 1:2 কৰিবলৈ পানী কিমান মিক্স কৰিব লাগিব উলিয়াব কৈছে এতিয়া 60 লিটাৰ প্ৰথম মিল্ক কিমান লিটাৰ আছে আৰু ওয়াটাৰ কিমান লিটাৰ আছে আমি উলিয়াই লম এতিয়া 60 লিটাৰত মিল্ক কিমান লিটাৰ আছে কেনেকৈ ওলাব 60 পূৰণ কৰিব লাগিব মিল্কৰ অনুপাত দিছে 2 লগত 1 প্লাস কৰি তেতিয়া আমি কি পাম 3 অৰ্থাৎ 3 এটো ক্যালকুলেট কৰিলে আমি পাম 20 into 2 আমি পাম 40 অৰ্থাৎ মিল্ক কিমান আছে 40 লিটাৰ পানী কিমান আছে কেনেকৈ ওলাব 60 পৰা 40 মাইনাস কৰিলে হ'ল তেতিয়া আমি কি পাম 20 হয়নে পানী কিমান লিটাৰ আছে 20 লিটাৰ আৰু মিল্ক আছে 40 লিটাৰ এতিয়া পানী কিমান লিটাৰ মিক্স কৰিলে অনুপাতটো 1:2 হ'ব হেতু লেব কৈছে পানী আমি x লিটাৰ মিক্স কৰিব লাগিব বুলি ধৰিলো হয়নে গাখীৰ মিক্স কৰা নাই গাখীৰ সমানে থাকিব 40 লিটাৰই থাকিব অনুপাত পানী কিমান মিক্স কৰিলে বুলি ধৰিলো x ইকুৱেল টু তেতিয়া অনুপাতটো কি হ'ব 1:2 এটা ইয়াৰ পৰা x সমানটো লিখিলে হ'ল এটো ভগ্নাংশ লিখিলে হ'ব 40/20 + x ইকুৱেল টু 1/2 Cross multiplication অর্থাৎ বর্গপূরণ করলে পাম 1 into 20 plus x 20 plus x এ পাম 2 into 40 আমি কি পাম 80 ইয়াৰ পৰা x সমান কি পাম 20 টু এটা সাইডে লগলে 80 minus 20 হ'ব মাইনাস কৰিলে আমি কি পাম 60 অর্থাৎ তাত পানী কিমান লিটাৰ মিক্স কৰিব লাগিব 60 লিটাৰ সো ইয়াৰ কারেক্ট আনসার কি হ'ব অপশন ডি ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চনটো আছে 2 into 0.2 into 0.02 into 0.002 into 20 equal to question mark. আমাক কি লব কৈছে 2 into 0.2 into 0.02 into 0.002 into 20 কিমান হ'ব এটা দুই কেটা আছে প্ৰথম পূৰণ কৰি দিম 2 গুণ 4 4 গুণ 8 8 গুণ 16 2 গুণ 32 লগত খালি এ 0 টো আহি যাব এটো 20 আছে না গতিকে এ 0 টো লগত আহি যাব ঠিক আছে এটা আমি চাব লাগিব পইণ্টটো ক'ত বহিব ইয়াত তিনটা আগত পইণ্ট আছে ইয়াত দুটা আগত আছে ইয়াত এটা আগত আছে গতিকে আনসাৰটোত 3 2 5 5 1 6 ছটা ডিজিটৰ আগত পইণ্ট বহিব ইয়াত তিনটা ডিজিট আছে গতিকে আমি ইয়াত নিজৰ ফলৰ পৰা তিনটা 0 দি ললে মুঠ ছটা ডিজিট হৈ যাব তেতিয়া পইণ্টটো বহিব ইয়াত কি পালো 0.000320 এই 0 টো লিখিব নালাগে আৰু তেতিয়া আমি কি পাম 0.00032 সো ইয়াৰ কারেক্ট আনসার কোনটো অপশন সি ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ আহিছো পিছৰ কোৱেশ্চনটো আছে 22 মাইনাস মই লিখি গৈছো ইয়াত 22 মাইনাস থাৰ্ড ব্ৰেকেট 33 মাইনাস সেকেন্ড ব্ৰেকেট 34 minus first bracket 12 minus 5 first bracket close এটো ইকুয়াল টু কি হ'ব উলিয়াব গৈছে অপচন কিটা দিছে এটা ইয়াত আমি বদমাছ ৰুল এপ্লাই কৰিব লাগিব 12 পৰা 5 মাইনাস কৰিলে আমি কি পাম 7 এটো সলভ কৰি আমি কি পালো 7 34 পৰা 7 মাইনাস কৰিলে আমি এখন কি পাম 27 33 পৰা 27 মাইনাস কৰিলে আমি কি পাম 6 22 পৰা 6 মাইনাস কৰিলে আমি কি পাম 16 So answer কি হ'ব 16 অতি সহজ গতিকে ইয়াৰ অপচন কোনটো আছে অপচন এ ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে 20% of root 400 is অপচন এ কিটা দিছে root 400 or 20% কিমান হ'ব আমাক উলিয়াব কৈছে আমাক কি দিছে 20% of root over 400 ঠিক আছে 20% থকাৰ কাৰণে কি হ'ব 20/100 অফৰ জায়গাত কি হ'ব ইনটু
400 ৰ স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল কিমান 20 এতিয়া এটো ক্যালকুলেট কৰিলে আমি পাম এটো 0 ক্যান্সেল গল এটো 0 ক্যান্সেল গল 2 * 2 কিমান 4 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে 25% of a number is 12 find the number এটা সংখ্যাৰ 25% যদি 12 হয় সংখ্যাটো নিৰ্ণয় কৰা অপশন একিটা দিছে এতিয়া আমাক এটা সংখ্যাৰ 25% 12 দিছে 25% কিমান দিছে আমাক 12 যদি আমি সংখ্যাটো 100% বুলি ধৰো তেতিয়া 100% কিমান হ'ব 25 ৰ লগত 4 পূৰণ কৰিলে 100 হয় হয়নে গতিকে 12 ৰ লগত আমি 4 পূৰণ কৰিলে কি পাম 48 সো সংখ্যাটো কি হ'ব 48 অতি সহজ সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে sum of two numbers is thrice their difference their ratio is কোয়েশ্চনটো অসমীয়াত আছে দুটা সংখ্যাৰ যোগফল সংখ্যা দুটাৰ পাৰ্থক্যৰ 3 গুণৰ সমান সিহঁতৰ অনুপাত হ'ব অপশন একিটা দিছে এতিয়া আমাক কি দিছে দুটা সংখ্যাৰ যোগফল সংখ্যা দুটাৰ পাৰ্থক্যৰ 3 গুণৰ সমান আমাক সংখ্যা দুটাৰ অনুপাত উলিয়াবলৈ কৈছে আমি কি কৰিলো সংখ্যা দুটা x আৰু y বুলি ধৰিলো ঠিক আছে এতিয়া আমাক প্ৰশ্নমতে কি দিছে according to question সংখ্যা দুটাৰ যোগফল অৰ্থাৎ দুইটা আমি যোগ কৰিলে কি পাম সংখ্যা দুটাৰ পাৰ্থক্য কেতিয়া পাম যেতিয়া আমি ডাঙৰটো বা সৰুটো বিয়োগ কৰিম এখিন এটা কথা মনত ৰাখিব আমি সংখ্যা দুটা x আৰু y বুলি ধৰিছো যত x টো ডাঙৰ সংখ্যা অৰ্থাৎ x টো y কে কি ডাঙৰ গতিকে আমি ডাঙৰটো বা সৰুটো বিয়োগ কৰিলে কি পাম x - y এটা আমাক কি দিছে ইয়াৰ 3 গুণ এটা আমি সমীকৰণ পালো এটো সমাধান কৰি x আৰু y মানটো উলিয়াই দিলে হল x + y 3 * x পূৰণ কৰিলে হ'ব 3x এটো সাইডে আনিলে হ'ব -3x + x বুজি পালে 3 * y - 3y হ'ব প্লাস y টো এটো সাইডে আনিলে কি হ'ব -y ডাঙৰ ডাঙৰ মাইনাস আছে গতিকে মাইনাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম -2x দুইটা আগত মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাই যাম -4y ঠিক আছে এই মাইনাস টু -4 ক্যান্সেল যাব 2 মাইনাসে মাইনাসে ক্যান্সেল গল আৰু 2 4 ক্যান্সেল গল 2 ইয়াৰ পৰা আমি কি পালো x = 2y এটা y টো x ৰ তললৈ আনিলে কি হ'ব x/y x ৰ লগত কি পূৰণ হৈছে 1 যেটো ইয়াত 2 থাকি গল 2 তললৈ হ'ব নিলে হ'ব 2/1 এটো আমি সমাধান কৰিলে এটো স্টেপে পাম x এ 1 ক পূৰণ কৰিলে x হ'ব y এ 2 পূৰণ কৰিলে 2y হ'ব ঠিক আছে এটা আমি কি পালো x/y = 2/1 এটা এটো অনুপাতত লিখিলে কি হ'ব x = y = 2:1 গতিকে আমি x = y কি পালো 2:1 x আৰু y সংখ্যা দুটা ধৰিছিলো গতিকে আমি সংখ্যা দুটাৰ অনুপাত কি পালো 2:1 ইয়াৰ কারেক্ট আনসার কি হ'ব অপশন বি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে এটাৰ মিক্সড প্রাইস at ₹20 per kg with 30 kg of rice other variety at ₹36 per kg and sells the mixer at ₹30 per kg his profit percentage is question টো অসমীয়াত আছে এজন দোকানীয়ে 20 টকাকৈ প্ৰতি কেজিত চাউলৰ 26 কেজিৰ লগত 30 টকাকৈ প্ৰতি কেজিত 30 কেজি চাউল মিলাই প্ৰতি কেজি চাউল 30 টকাকৈ বিক্ৰী কৰিলে লাভৰ শতাংশ হ'ব অপচন একিটা দিছে এটা আমাক কি দিছে এজন দোকানীয়ে 26 কেজি চাউল যাৰ দাম প্ৰতি কেজিত 20 টকা 26 কেজি চাউল যাৰ দাম প্ৰতি কেজিত 20 টকা আনএবিধ চাউল আছিল 36 টকা প্ৰতি কেজিত 30 কেজি চাউল 30 কেজি চাউল প্ৰতি কেজিত কিমান দাম 36 টকা এই দুইটা মিক্স কৰিলে হয়নে 20 টকাকৈ 26 কেজি চাউল আছিল আৰু এবিধ চাউল আছিল 36 টকাকৈ 30 কেজি চাউল মানে প্ৰত্যেক কেজি 36 টকাকৈ এই দুইটা মিক্স কৰিলে মিক্স কৰি যিমানখিনি চাউল পালে তাক 30 টকাকৈ বিক্ৰী কৰিলে এটা আমাক লাভৰ শতাংশ উলিয়াব কৈছে এটা আমি 26 ৰ লগত 20 পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম 520 30 ৰ লগত 36 পূৰণ কৰিব লাগিব আমি পাম 1080 মানে ইমান টকা আৰু ইমান টকা চাউল আছিল দুইটা মিক্স কৰিলে মুঠ কিমান টকা হল মুঠ 1600 টকা হল মুঠ কে টকা হল 1600 টকা চাউল কিমান কেজি 56 কেজি 56 কেজি চাউল 1600 টকা
বিক্ৰী কৰিলে কিমানকৈ 30 টকাকৈ গতিকে আমি কি কৰিম 56 লগত 30 পূৰণ কৰিম তেতিয়া আমি কি পাম 1680 হয়নে নহয় 1600 টকা চাউল আছিল মানে কথাটো এটো হল 1600 টকা চাউল আছিল 1680 টকাত বিক্ৰী কৰিলে আমাক লাভৰ শতাংশ উলিয়াব কৈছে বুজি পালা নাই সো আমি লাভৰ শতাংশ কেনেকৈ পাম প্ৰফিট পাৰ্চেন্টেজ ইয়াৰ পৰা এটো বিক্ৰী কৰিব লাগিব 1680 ৰ পৰা 1600 বিক্ৰী কৰিব লাগিব তাক হৰণ কৰিব লাগিব 16 হয় আৰু তাক পূৰণ কৰিব লাগিব 100 হয়নে 1680 ৰ পৰা 1600 বিক্ৰী কৰিলে আমি পাম 80 তলত 1680 পূৰণ 100 এই শূন্যটো কেনসেল গল এটো শূন্য কেনসেল গল 8 এ 16 কেনসেল গল দুবাৰ 2 এ 10 কেনসেল গল 5 বাৰ সো প্ৰফিট পাৰ্চেন্ট অৰ্থাৎ লাভৰ শতাংশ কিমান হ'ব 5% ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে A can do a piece of work in 12 days and B can do it in 24 days. They started that work together. Calculate the number of days to complete the work. Option ekita ase. Question to অসমীয়াত আছে এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন হে একে কামকে কৰিবলৈ B লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব অপচন ekita দিছে এটা আমাক কি দিছে এটা কাম A যদি কৰে অৰ্থাৎ A হৈছে এজন মানুহৰ নাম কিমান দিন লাগে 12 দিন আৰু যদি বি এ কৰে কামটো 24 দিনত কৰে এ আৰু বি এ যদি কামটো একেলগে কৰে তেতিয়া কিমান দিনত কৰিব উলিয়াব কৈছে এনে ধৰণৰ প্ৰশ্ন আমি এটা ফৰ্মুলা ইউজ কৰি শৰ্ট ট্ৰিকত কৰিব পাৰিম সেই ফৰ্মুলাটো হৈছে xy/x + y যদি দুজন মানুহে বেলেগে কামটো কৰতে কিমান দিন সময় লয় আমাক দিয়া থাকে আৰু একেলগে যদি কামটো কৰতে কিমান দিন সময় লয় উলিয়াবলৈ দিয়ে তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰিম xy/x + y যত x ৰ ভ্যালু হ'ব 12 আৰু y ভ্যালু হ'ব 24 ঠিক আছে এটি ইয়াত আমি এই ভ্যালু কিটা বহাই দিলে পাম 12 * 24 divided by 12 plus 24 উপর 12 * 24 এটা প্লাস কৰিলে আমি পাম 36 12 এ ক্যান্সেল যাব 3 এ 24 ক্যান্সেল যাব 8 সো এ আৰু বি এ কামটো কৰতে কিমান দিন সময় লব 8 দিন ইয়াৰ কারেক্ট আনসার কি হ'ব অপশন এ ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে on a sum of money if the difference between simple interest and compound interest both at 10% is ₹10 in 2 years what is the principal amount option ekita dise question অসমীয়াত আছে যদি কোনো ধৰণৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব অপচন কিটা দিছে এটা ইয়াত আমাক কি দিছে কোনো ধনৰ 10% সুতৰ হাৰ কিমান দিছে r 10% সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা পাৰ্থক্যটো মই দিয়ে বুজাইছো কিমান টকা 10 টকা মূলধন উলিয়াব কৈছে আমাক পি উলিয়াব কৈছে আৰু টাইমটো কিমান দিছে 2 ইয়াৰ্স 2 বছৰ ঠিক আছে এটা এনে ধৰণৰ প্ৰশ্নত আমি এটা ফৰ্মুলা ইউজ কৰি শৰ্ট ট্ৰিকত কৰিব পাৰিম যদি সাধাৰণ সুত অৰ্থাৎ সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য দিয়া থাকে আৰু সময়টো 2 বছৰ দিয়া থাকে কন্ডিশনটো কি হ'ব লাগিব সময়টো 2 বছৰ দিয়া থাকিব লাগিব আৰু সাধাৰণ সুত অৰ্থাৎ সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্যটো দিয়া থাকে তেতিয়া আমি মূলধন উলিয়াবলৈ হলে এটো ফৰ্মুলা ইউজ কৰিব পাৰিম p = 100/r হোল স্কয়াৰ ইনটু d এটো ফৰ্মুলা ইউজ কৰি আমি মূলধনটো অৰ্থাৎ p উলিয়াব পাৰিম ঠিক আছে ইয়াতে r মানটো বহাইলে পাম 100/10 হোল স্কয়ার ইনটু d দিয়া আছে 10 এটো 0 ক্যান্সেল গল 10 অফ স্কয়ার কৰিলে আমি কি পাম 100 ইনটু 10 100 ইনটু 10 কি পাম 1000 অৰ্থাৎ মূলধন কিমান 1000 টকা সো ইয়াৰ কারেক্ট আনসার কি হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে if the circumference of a circle is reduced by 50% then the area of the circle will reduced by option ekita dise question অসমীয়াত আছে যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কমিব অপশন ekita আছে ক্ষেত্ৰফল অৰ্থাৎ কালি ঠিক আছে আমাক কি দিছে এটা বৃত্তৰ পৰিধি যদি 50% কমাই দিয়ে তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল বা কালি কিমান কম হ'ব হয়নে এটোতে আমি এটা
ফৰ্মুলা ইউজ কৰি শৰ্ট ট্ৰিকত কৰিব পাৰিম সেই ফৰ্মুলাটো হৈছে a plus b plus ab by 100 এটো ক্যালকুলেট কৰি আমি যিমান পাম সিমান পাৰ্চেন্টেজ কমিব ইয়াত a আৰু b ভ্যালু হ'ব 50% মাত্ৰ এটা কথা মনত ৰাখিব যদি কমাই দিয়া বুলি কয় তেতিয়া ভ্যালুটো মাইনাছত আহিব ইয়াতে কমাই দিছে বুলি কৈছে গতিকে a আৰু b ভ্যালু কিটা কি হৈ আহিব মাইনাছত ইয়াতে a আৰু b জাগাত ভ্যালু কিটা বহালে আমি পাম a ভ্যালু -50 b ভ্যালু -50 কে মাইনাসে প্লাস এ সিম্বলটো মাইনাস হ'ব হয় না নহয় এতিয়া নেক্সট প্লাস a ভ্যালু -50 b ভ্যালু -50 ডিভাইডেড বাই 100 এটো শূন্য এই দুটা শূন্য লগত ক্যান্সেল গল এই দুইটা আগত মাইনাস আছে গতিকে প্লাস হ'ব মাইনাস ইনটু থাকি যাব ইবা -100 প্লাস এই মাইনাসে সিম্বলটো প্লাস হল 5 into 5 আমি কি পাম 25 এতিয়া ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম -100 over 25 মাইনাস কৰিলে আমি পাম 75 মাইনাসত লাইছে কাৰণ কম হ'ব হয় না নহয় যদি প্লাসত লালতেন তেতিয়া বাহিলেহেঁতেন এটো কথা লগতে মনত ৰাখিব সো কিমান শতাংশ কম হ'ব 75% কমিব সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে with a b c as centers three circles are drawn such that they touch each other externally if the sides of triangle abc are 4 cm 6 cm and 8 cm then what is the sum of the radii of the circles option এ কিটা দিছে কোয়েশ্চনটো অসমীয়াত আছে abc কেন্দ্ৰ কৰি তিনটা বৃত্ত এনেদৰে অঙ্কন কৰা হৈছে তিনিটা বৃত্তই বাহিৰৰ পৰা ইটোৱে সিটোক স্পৰ্শ কৰিছে abc ত্ৰিভুজটোৰ বাহুৰ দিক 4 cm 6 cm আৰু 8 cm হলে বৃত্তকেইটাৰ ব্যাসাৰ্ধৰ যোগফল কিমান হ'ব অপচন কিটা দিছে এনে ধৰণৰ কোয়েশ্চনত আমি কি কৰিব লাগিব ত্ৰিভুজটোৰ বাহুৰ কেইটাৰ যিকিটা দৈৰ্ঘ্য দিয়া থাকে তাৰ মানে 4 6 আৰু 8 দিয়া আছে ইয়াত গোটেইকিটা যোগ কৰিম কৰি 2 এ হৰণ কৰিম তেতিয়া বৃত্তকেইটাৰ ব্যাসাৰ্ধৰ যোগফল ওলাই যাব ঠিক আছে এটা যোগ কৰিলে আমি পাম 10 10 8 18 2 হৰণ কৰিলে আমি কি পাম 9 অৰ্থাৎ বৃত্ত তিনটাৰ ব্যাসাৰ্ধৰ যোগফল কিমান 9 cm সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে the ratio of the present ages of Pranav and Qureshi is 4:5 5 years ago the ratio of their ages was 7:9 find their present ages অপচন এ কিটা দিছে কোয়েশ্চনটো অসমীয়াত আছে প্ৰণৱ আৰু কুৰেশীৰ বৰ্তমান বয়সৰ অনুপাত 4:5 5 বছৰৰ আগত সেই অনুপাত 7:9 আছিল তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা এটা প্ৰণৱ আৰু কুৰেশীৰ বৰ্তমান বয়সৰ অনুপাত দিছে 4:5 ইয়াত আমি x লগাই প্ৰণৱৰ বৰ্তমান বয়স 4x আৰু কুৰেশীৰ বৰ্তমান বয়স 5x বুলি ধৰি ললো হয়নে এতিয়া আমি কি কৰিম ইয়াত দিছে 5 বছৰৰ আগত প্ৰণৱৰ বয়স কিমান হ'ব 4x ৰ পৰা 5 বিয়োগ কৰিব লাগিব বৰ্তমান আপোনাৰ বয়স 22 বছৰ 5 বছৰ আগত আপোনাৰ বয়স কিমান আছিল 17 কি কৰিলে 22 ৰ পৰা 5 বিয়োগ কৰিলে হয়নে আগত বুলি ক'লে সদায় আমি বিয়োগ কৰিব লাগিব পাছত বুলি ক'লে আমি কি কৰিব লাগিব প্লাস কুৰেশীৰ বয়স কিমান হ'ব 5x ৰ পৰা 5 বিয়োগ কৰিম 5x - 5 এতিয়া এই বয়স অনুপাতটো কি আছিল 7:9 অৰ্থাৎ আমি প্ৰশ্ন মতে according to question কি লিখিব পাৰো 4x - 5 5x - 5 5 বছৰ আগত প্ৰণৱ আৰু কুৰেশীৰ বয়সৰ অনুপাত কিমান 7:9 ঠিক আছে এটা তো ফ্ৰেকশনত লিখিলে হ'ব 4x - 5 টো ওপৰত আহিব 5x - 5 টো তলত আহিব ইয়াতো ঠিক তেনেকৈ আমি পাম 7/9 ইয়াত আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম অৰ্থাৎ বৰ্জ্য পূৰণ কৰিম ইয়াক ইনটু কৰিম 9 এ ইয়াক ইনটু কৰিম 9 into 4x আমি পাম 36x minus 9 into 5 45 7 into 5x 35x minus 7 into 5 35 ঠিক আছে 36 or x or sole 35x to anim etu plus ase etu side anile minus hobo 36x minus 35x ami ki pam okol x minus 45 to etu side anile plus 45 hobo plus 45 minus 35 বিয়োগ কৰিলে আমি কি পাম 10 অৰ্থাৎ আমি x ইকুৱেল কি পালো 10
ইয়াত আমি বহাই দিলে x ৰ ভ্যালু কিটা প্ৰণৱ আৰু কুৰেশীৰ বৰ্তমান বয়স লৈ যাব 4x ত বহালে পাম 4 * 10 = 40 আৰু 5x ত বহালে পাম 5 * 10 = 50 সো তেওঁলোকৰ বৰ্তমান বয়স কিমান 40 বছৰ আৰু 50 বছৰ সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে the angle of elevation of a ladder leaning against a wall is 60 degree and the foot of the ladder is 4.6 meter away from the wall the length of the ladder is option a kita ase question to khomel ase এখন বেৰৰ পৰা 4.6 মিটাৰ আঁতৰত থকা এডাল জখলাৰ উৎখন কোণ 60 ডিগ্ৰী জখলাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটা আমাক ইয়াত কি দিছে কোৱেশ্চনটো এখন বেৰ আছিলে এ বি ধৰি ললো তাত এডাল জখলা এনেকা অজাই থোৱা আছে জখলাডাল ইয়াৰ পৰা কিমান আঁতৰত আছে 4.6 মিটাৰ আৰু উৎখন কোণ কিমান 60 ডিগ্ৰী এটা আমাক এই জখলাডালৰ দৈৰ্ঘ্যটো উলিয়াব কৈছে অৰ্থাৎ এসি আমাক উলিয়াব কৈছে এতিয়া এবিসি এটা আমি কি পালো রাইট অ্যাঙ্গেল ট্রায়াঙ্গল সমকোণী ত্ৰিভুজ যাৰ এটো অ্যাঙ্গেল কি 90 ডিগ্ৰী হয়নে এতিয়া ইয়াত এই ট্ৰায়াঙ্গলটোৰ পৰা আমি এ সাইডটো লব লাগিব বিসি যেটো হ'ব এই ট্ৰায়াঙ্গলটোৰ বেস আৰু এ সাইডটো লব লাগিব এসি যেটো হ'ব হাইপোটেনিয়াস এই দুটা সাইড কেলে ললো এটো আমাক দিয়া আছে আৰু এটো উলিয়াব লাগে সেইকাৰণে আমি এই দুটা সাইড ললো হয়নে এতিয়া b by h অৰ্থাৎ বেস বাই হাইপোটেনিয়াস ভূমি বাই কি কৰ্ণ আমি কি পাও ট্ৰিগোনোমেট্ৰি ৰেশিও cos থিটা থিটাতে কি বুঝে অ্যাঙ্গেল গতিকে আমি এই ট্ৰায়াঙ্গলটোৰ পৰা কি উলিয়াম cos 60 থিটাৰ মান কিমান দিছে ইয়াত 60 cos 60 ইকুৱেল টু কি b by h b is 4.6 h2 উলিয়াব লাগে cos 60 ভ্যালু আছে হাফ ইকুৱেল টু 4.6 by h ইয়াত আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম h * 1 আমি h পাম 4.6 * 2 আমি পাম ইনটু কৰিলে আমি কি পাম 9.2 অৰ্থাৎ আমি h কি পালো ac 9.2 মিটাৰ সো জখলাডালৰ দৈৰ্ঘ্য কিমান হ'ব 9.2 মিটাৰ হয়নে সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপশন ডি ইয়াৰ কারেক্ট আনসার এটা হচ্ছে এর সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে a boat can travel with a speed of 13 km/h in still water if the speed of the stream is 4 km/h find the time taken by the boat to go 68 km downstream কোয়েশ্চন তো অসমীয়াত আছে স্থিৰ পানীত এখন নাৱৰ দ্ৰুতি 13 km/h যদি সোঁতৰ দ্ৰুতি 4 km/h হয় তেন্তে ভটিয়নি খুঁটত 68 km যাবলৈ নাওখনৰ সময় লাগিব অপচন এ কিটা দিছে এটা আমাক দিছে স্থিৰ পানীত এখন নাৱৰ দ্ৰুতি 3 km/h খুঁটৰ দ্ৰুতি দিছে 4 km/h খুঁটৰ দ্ৰুতি কিমান দিয়া আছে 4 km/h তেন্তে ভটিয়নি খুঁটত এটা কথা মনত ৰাখিব ভটিয়নি খুঁট বুলি ক'লে স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু খুঁটৰ দ্ৰুতি দুইটা প্লাস হ'ব অৰ্থাৎ 13 ৰ লগত 4 প্লাস হ'ব তেতিয়া ভটিয়নি খুঁটত নাৱৰ দ্ৰুতিটো হ'ব 17 km/h এই দুটা আমি প্লাস কৰিম তেতিয়া ভটিয়নি খুঁটত নাৱৰ দ্ৰুতি হ'ব 17 km/h আৰু যদি আপস্ট্ৰিম বুলি কয় তেতিয়া মাইনাস হ'ব এই কথাৰ লগতে মনত ৰাখিব ঠিক আছে এতিয়া আমাক দিছে ভটিয়নি খুঁটত 68 km 68 km যাবলৈ নাওখনৰ কিমান সময় লাগিব এটা সময় কেনেকৈ ওলাব স্পিড ইকুৱেল টু কি ডিসটেন্স বাই টাইম ইয়াৰ পৰা আমি টাইম ইকুৱেল টু কি পাম ডিসটেন্স বাই স্পিড কিমান দূৰত্ব 68 সো d ইকুৱেল টু কি হ'ব 68 স্পিড কিমান 17 68 ক 17 এ ডিভাইড কৰিলে আমি পাম 4 সো টাইমটো কিমান লাগিব 4 আৱাৰ 4 ঘণ্টা ইয়াৰ কারেক্ট আনসার কি হবে অপশন সি ইয়াৰ কারেক্ট আনসার এটা হচ্ছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে a person crosses a 600 meter long street in 5 minutes what is his speed in km/h কোয়েশ্চন তো অসমীয়াত আছে এজন মানুহে 600 মিটাৰ দৈৰ্ঘ্যৰ পথ 5 মিনিটত অতিক্ৰম কৰে মানুহজনৰ দ্ৰুতি km/h কিমান হ'ব অপচন কিটা দিছে এটা এজন মানুহে 600 মিটাৰ দৈৰ্ঘ্যৰ পথ 5 মিনিটত অতিক্ৰম কৰে হয়নে
মানুহজনৰ দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত উলিয়াবলৈ কৈছে এতিয়া 600 মিটাৰ পথ অতিক্ৰম কৰে দি দিয়া আছে 600 টাইম কিমান 5 মিনিট ইয়াৰ পৰা যদি আমি ডাইৰেক্ট মানুহজনৰ স্পীড অৰ্থাৎ দ্ৰুতি উলিয়াবলৈ যাওঁ তেতিয়া আমি কি পাম d/t 600/5 ডিভাইড কৰিলে আমি পাম 120 ডিসটেন্স কিমান 600 মিটাৰ পাৰ মিনিট মানুহজনৰ দ্ৰুতি 120 মিটাৰ পাৰ মিনিট যেটো আমি মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব মিনিটৰ পৰা সেকেন্ডলৈ নিবলৈ হলে 120 ক 60 ডিভাইড কৰিব লাগিব কাৰণ 1 মিনিটত 60 সেকেন্ড থাকে তেতিয়া আমি কি পাম 00 ক্যান্সেল গল 6 এ ক্যান্সেল যাব 2 মিটাৰ পাৰ সেকেন্ড সো মানুহজনৰ আমি স্পীড কি পালো অৰ্থাৎ দ্ৰুতি 2 মিটাৰ পাৰ সেকেন্ড যেটো আমাক কিলোমিটাৰ পাৰ আৱাৰ উলিয়াবলৈ কৈছে মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিবলৈ হলে আমি কি কৰিব লাগিব 18/5 এ ইনটু কৰিব লাগিব আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ হলে ইয়াৰ ৰেচিপ্ৰকেল অৰ্থাৎ 5/18 এ ইনটু কৰিব লাগিব এই কথাটো লগতে মনত ৰাখিব ঠিক আছে সো টুক আমি 18/5 এ ইনটু কৰিম তেতিয়া আমি কি পাম 2 * 18 টো ওপৰত 36 তলত 5 ডিভাইড কৰিলে আমি পাম 7.2 কিলোমিটাৰ পাৰ আৱাৰ যদি মানুহজনৰ দ্ৰুতি মিটাৰ পাৰ সেকেন্ডত উলিয়াব দিলেহেঁতেন তেতিয়া এইটো হ'লহেঁতেন কিলোমিটাৰ পাৰ আৱাৰটো উলিয়াব দিছে ন সো 7.2 হ'ব সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে